লিখিছোঁ যে ৰেজিগনেশ্যন ফ্ৰম বিজেপি প্ৰাইমাৰী মেম্বাৰশ্বিপ আমাৰ সভাপতি মহোদয়ক এড্ৰেছ কৰিছোঁ। লিখিছোঁ, ৰেছপেক্টেড ছাৰ, ফৰ দি লাষ্ট 5 years as my tenure as MLA, I could realize that the party was showing a stepmotherly attitude towards me. Though I won the assembly election in 2016 with about 1,05,000 votes, I was not even given any responsibility, either in the government or in the party. Still, I tried my best to serve as a soldier of the party in all respect. But now I have realized that I actually do not have a place in the party and have always been targeted for being too pro-Hindu, refugees, and anti-NRC, which was troubling lakhs of Hindu refugees settled in Assam. Senior party functionaries could not justify the reason of depriving me party ticket this time. Therefore, I have decided with a heavy heart to resign from the primary membership of the party today. আপনি 30 বছর কাম কইলেন। 30 বছৰ এই পাৰ্টিত মোৰ ৰাজনীতি আৰম্ভই হৈছে এইটো পাৰ্টিত, আৰু এইটো পলিটিকেল পাৰ্টিতে মোৰ শেষ হ'ব। কাৰণ এইটো নহয় যে মই এই দল এৰি পেলাই কিবা বেলেগ দলত যাম, কাৰণ এই মানসিকতা নাই। কাৰণ আমি এটা মাইণ্ডছেটতে ডাঙৰ হোৱা, কাৰণ বহুতে পাৰে, বহুতে 40 বছৰ কংগ্ৰেছ কৰি পেলাইও বিজেপি কৰিব পাৰে, বহুতে মানে গোটেই জীৱনটো কংগ্ৰেছ কৰি পেলাই আকৌ বিজেপিত আহি নেতাগিৰি কৰিব পাৰে। কিন্তু মই এতিয়াও যদি বেলেগ পাৰ্টিত যাওঁ তেতিয়া মোৰ মুখত হয়তো বিজেপি আহি যাব পাৰে। সেইকাৰণে মই বেলেগ পাৰ্টিত নাযাওঁ, মই ইণ্ডিপেণ্ডেণ্ট হিচাপে মই কাম কৰিম। আৰু মোৰ যিটো মানে পাৰ্পাছ, যে হিন্দু শৰণাৰ্থীৰ হকে কাম কৰা, অসমৰ আৰু অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰা, সেইখিনি মই সদায় কৰি যাম, নিজৰ হিচাপত কৰি যাম। কাৰণ মই এটা কথা জানো, ৰাইজ মোৰ লগত আছে। আৰু আপোনালোকে জানে যে বিগত 5 বছৰ বিধায়ক হোৱাৰ পিছতো মই কোনো ধৰণৰ লবি কৰা নাই, কোনো লবি ৰাজনীতিত যোৱা নাই। মই সৰ্বানন্দ সোণোৱালৰ লবি বা হিমন্ত বিশ্ব শৰ্মাৰ লবি বা অমুকৰ লবি কৰা নাই। মই মাথো বিজেপিত আছিলোঁ এজন নিষ্ঠাৱান কৰ্মী হিচাপে। 30 বছৰ মই ভাৰতীয় জনতা পাৰ্টিত মোৰ ছেক্ৰিফাইচ কৰিছোঁ। আৰু এইটো নহয়, মই বিজেপিৰ পৰা বহুত পাইছোঁ, মই মিছা কথা নকওঁ কেতিয়াও। এই 30 বছৰত মই বহুত পাইছোঁ। বিধায়কো যদি হৈছোঁ, বিজেপিয়ে মোক বিধায়ক বনাইছে। আৰু যিটো আদৰ্শ আমাৰ অটল বিহাৰী বাজপেয়ী, আদৱানীজী, আমাৰ দীনদয়াল উপাধ্যায়জী, আমাৰ শ্যামা প্ৰসাদ মুখাৰ্জীজী, তেওঁলোকৰ আইডিঅ'লজিত মই বিশ্বাস কৰোঁ, সেই আইডিঅ'লজি কাম কৰি যাম। সংঘৰ যিটো আইডিঅ'লজি, সেই আইডিঅ'লজিত বিশ্বাস কৰোঁ, কাম কৰি গৈ আছিলোঁ, এতিয়াও কাম কৰি যাম। খালি জাৰ্চি নলগাওঁ। আৰু ভূমিকাটো মই নিৰ্দলীয় হিচাপে মই প্ৰাৰ্থিত্ব দিম। কাৰণ যিটো গম পাইছোঁ, আৰু এইটো নাভাবিব যে মই মেণ্টেলি ডিষ্টাৰ্বড, মই একদম ডিষ্টাৰ্ব নহয়। কাৰণ মোৰ যে পলিটিকেল হত্যা হ'ব, সেইটো মই যোৱা 5 বছৰ ধৰিয়ে ফিল কৰি আছিলোঁ। কাৰণ আপোনালোকে নিশ্চয় ভাবিছে যে 1,05,000 ভোট পোৱাৰ পিছতো মোকতো গভৰ্ণমেণ্টত কোনো স্থান দিয়া নাই, মন্ত্ৰিত্বটো দূৰৰ কথা, মোকতো এটা চেয়াৰমেন, সাধাৰণ এটা চেয়াৰমেন পৰ্যন্ত দিয়া নাই, কোনো সংগঠনৰ কোনো দায়িত্ব দিয়া নাই। তাৰমানে মোক মানে যিদিনা মই বিধায়ক হৈছোঁ সেই দিনাৰ পৰা এটা টাৰ্গেট হৈ গৈছিল যে কেনেকৈ মোক আঁতৰাই ৰাখিব পাৰে। আৰু সেই হিচাপে মোৰ জিলা কমিটিটো মোক বহুত অত্যাচাৰ কৰিলে। তাৰপিছতে বিভিন্ন ধৰণৰ অত্যাচাৰ পোৱাৰ পাছতে মই সহ্য কৰি কৰি মই ৰাইজৰ কাম কৰি গৈ আছিলোঁ। আৰু বিভিন্ন সময়ত আপোনালোকে নিশ্চয় খবৰ মাধ্যমতো শুনিছে বা পাইছে যে মই প্ৰতিবাদো কৰিছোঁ। আৰু সেই প্ৰতিবাদৰ ফল আজি মোক দিয়া গৈছে। আপুনি লাষ্ট 6 মাহ ধৰি পেলাই সংবাদ মাধ্যমৰ সন্মুখত অহা নাছিলে, তাৰ আগতে বহুবাৰ বিভিন্ন ধৰণৰ মন্তব্য কৰি থাকে। কিহৰ কাৰণে আপুনি 6 মাহ একো মাত মতা নাছিলে? 6 মাহ নহয়, মই প্ৰায় 2 মাহ মাত মতা নাছিলোঁ। কাৰণ মোক বহুত লিডাৰে ক'লে যে মই বেছি প্ৰ' হিন্দু কৰি থাকোঁ কাৰণে তেওঁলোকৰ লোৱাৰ আছামত দিগদাৰী হ'ব। কাৰণ লোৱাৰ আছামত যদি লোৱাৰ আছামত যদি মানে জিকিব লাগে, তেতিয়াহ'লে মুছলিম ভোটখিনি পাব লাগিব। আপোনাৰ কাৰণে আমি বহুত কেইটামান চিট হয়তো হেৰাব লাগিব পাৰে, সেইকাৰণে আপোনাৰ মুখটো আপুনি বন্ধ ৰাখক। মই তেতিয়া আকৌ বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে মই ভাবিছোঁ মোৰ দলৰ যদি ক্ষতি হয় তো ঠিক আছে, মোক 2 মাহৰ কাৰণেহে কৈছে, মই 2 মাহৰ কাৰণে মোক বন্ধ ৰাখিলোঁ। কিন্তু এতিয়াতো বন্ধ ৰখাৰ প্ৰশ্নই নুঠে, কাৰণ মইতো
অসম আৰু অসমীয়াৰ কথা কৈ আছোঁ, মইতো কোনো অপৰাধ কৰা নাই। আজি মোক খালি এবাৰ যদি আমাৰ যিকোনো এজন ছিনিয়ৰ লিডাৰ, ৰাজ্যিক সভাপতিয়ে হওক বা যিকোনো ফৈদৰ মানুহে হওক, তেওঁলোকে যে মোক মাতি কৈ দিলেহেঁতেন যে তোমাৰ এইটো ভুল, তুমি ৰেপ কৰিছা, তুমি মাৰ্ডাৰ কৰিছা, তুমি কৰাপশ্যন কৰিছা, তুমি আমুক কৰিছা তামুক কৰিছা বুলি মোক ক'লেহেঁতেন, তে মই স্বীকাৰ কৰি ল'লোহেঁতেন, ঠিক আছে এইটো কাৰণে মোক হয়তো টিকেট নিদিয়ে, তো মই শান্তি মানে ভাবিম যে ঠিক আছে মোৰ ভুল আছে, অপৰাধ আছে। মোৰ কি অপৰাধ? মইতো কোনো কৰাপশ্যন কৰা নাই, মইতো কোনো ৰেপ কৰা নাই। কিন্তু আপোনাৰ বিৰুদ্ধে গোচৰ বহুত আছে, হাজাৰো অধিক গোচৰ আছে। এতিয়া যেতিয়া আপুনি টিকট পোৱা নাই, আপোনাক মানে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব? হয়তো আপোনাক এৰেষ্টো কৰিব পাৰে, বহুবিলাক আপোনাৰ গোচৰ আছে আগতে। চাওক, এছেম্বলিত কংগ্ৰেছৰ কোনোবা এজন বিধায়কে প্ৰশ্ন ৰাখিছিলে যে মোৰ ওপৰত কিমান কেছেছ আছে পেণ্ডিং। তো এছেম্বলিৰ ভিতৰতে কিন্তু তেওঁলোকে জবাব দিব পৰা নাছিলে, কৈছে যে এতিয়াও সংগ্ৰহ কৰিব পৰা নাই। আমিও চেষ্টা কৰিছোঁ RTI মাৰফতত যে আমাৰ কিমান কেছ আছে, কিন্তু কেছখিনি আমি পৰা নাই। কিন্তু আমি জনামতে পেপাৰ পত্ৰিকাত যিখিনি পাইছোঁ যে ডজন ডজন কেছ মোৰ ওপৰত দিয়া আছে। আৰু কোনে মোৰ ওপৰত কেছ দিছে সেইখিনি আমি ভালকৈ জানো। মুছলিম সংগঠনসকল, মুছলিম মানুহসকল, কিছুমান যিসকল বাংলাদেশী মুছলমান, তেওঁলোকে মোৰ ওপৰত কেছ দিছিলে। আৰু আজি মোৰ ওপৰত সেই বোজাখিনি আছে আৰু মই নিজে যুঁজিম। মই কাৰো কাৰণে অপেক্ষা নকৰোঁ, কাৰণ এই দলে বিগত 5 বছৰত আমাক কিন্তু এই কথাবিলাক কিন্তু কেতিয়াও প্ৰটেকশ্যন দিয়া নাই। আমি নিজে যুঁজিবলগীয়া হৈছে আৰু যুঁজিম। আজিতো ক'ব গ'লে আমাক নালাত পেলাই দিছে, কাৰণ মই হিন্দু শৰণাৰ্থীৰ কথা, অসম আৰু অসমীয়াৰ সুৰক্ষাৰ কথা কৈ তেওঁলোকে এনেকুৱা লাগিছে যে মই লাইবিলিটি হৈ গৈছোঁ। মোক যদি এবাৰো ক'লেহেঁতেন যে নাই তুমি জিকিব নোৱাৰিবা, মই যিমানখিনি জানো ছাৰ্ভে ৰিপৰ্ট, আমি বহুত কথা শুনিলোঁ আমাৰ ৰাজ্যিক সভাপতিৰ পৰা। ৰাজ্যিক সভাপতিয়ে ক'লে কি যে ৰিপৰ্ট কাৰ্ডৰ বেচিছত মানে টিকেট দিয়া হ'ব। মোৰ যদি ৰিপৰ্ট কাৰ্ড বেয়া আছে মোক কৈ দিয়ক। মই জনাততো আমাৰ লামডিং সমষ্টিৰ ৰিপৰ্ট কাৰ্ড মোতকৈ বেয়া, কিন্তু তেওঁতো টিকেট পাই গ'ল, মই কিয় নাপালোঁ? আমি লোকসভা ইলেকশ্যনত মই 1,05,500 ভোট পাইছিলোঁ। লোকসভা ইলেকশ্যনত ৰূপক শৰ্মাক আমি 1,28,000 ভোট দিলোঁ। নিজৰ সমষ্টিত তেওঁ মাত্ৰ 1400 ভোটত লিডত আছিলে, তেওঁতো টিকেট পাই গ'ল, তো মোৰ টিকেট কিয় কাটি দিলে? কি উদ্দেশ্য হ'ব পাৰে? সেইকাৰণে মই এটা কথা ক'লোঁ, আজি এটা কথা ক'লোঁ, ৰঞ্জিত দাস ডাঙৰীয়াৰ যদি ৰিপৰ্ট কাৰ্ড ভাল, সৰ্বক সমষ্টিৰ পৰা কিয় গুচি গ'লে? এইবিলাক প্ৰশ্নটো ৰাইজে কৰিব নহয় জানো? মানে এনেকা এটা কথা ক'ব পাৰি নেকি যে বিজেপিত থাকি হিন্দুত্বৰ কথা ক'লে সেইসকল লোকৰ পাৰ্টি কটা যাব, যেনেকৈ দিলীপ পালে হওক আপোনাৰো টিকট কাটিছে। হিন্দুৰ কথা ক'লে বিজেপিত আজি হিন্দুত্ব স্থান নাই। স্বাভাৱিক কথা, আপুনিতো গমেই পাইছে। আজি দিলীপ পাল ডাঙৰীয়াও কিন্তু হিন্দু শৰণাৰ্থীৰ কথা হওক, চিণ্ডিকেটৰ বিৰুদ্ধে হওক, তেওঁ মাত মাতি আছিলে, তেওঁ টিকেট কটা গ'ল। আমাৰ মিছন ৰঞ্জন দাস, তেওঁ কৰিমগঞ্জৰ বিধায়ক আছিলে 4 বাৰ নে 5 বাৰ, তেওঁ হিন্দুত্বৰ কথা কৈ আছিলে কাৰণে তেওঁলোকো মানে এডজাষ্ট নকৰিলে। আজি ৰমেন ডেকা ডাঙৰীয়া, ৰাজেন গোহাঁই ডাঙৰীয়া, তেওঁলোক সভাপতি আছিল ভাৰতীয় জনতা পাৰ্টীৰ, সাংসদ আছিল, তেওঁলোকৰ পলিটিকেল মাৰ্ডাৰ হৈ গ'ল নে নাই? RP শৰ্মা আমাৰ জ্যেষ্ঠ নেতা আছিলে, অধিবক্তা, তেওঁ তেজপুৰৰ পৰা সাংসদ আছিলে, তেওঁৰো পলিটিকেল মাৰ্ডাৰ কৰাৰ কাৰণে তেওঁ পলায়ন কৰিবলগীয়া হ'ল। তবে এনেকুৱা এটা ছিটুৱেশ্যন আহিছে যে আমি সকলোৱে এটা পলায়ন কৰিব লাগিব। আৰু এই দিনটোত যদি মই, কাৰণ জানে শিলাদিত্য অলপ বেলেগ, শিলাদিত্য ৰাজেন গোহাঁইও নহয়, ৰমেন ডেকাও নহয়, মই এনেকৈ বহি থাকিব নোৱাৰোঁ, কাৰণ মই যুঁজিম আৰু এইকাৰণে আজি এই পত্ৰ লৈ আহিছোঁ যুঁজিবৰ কাৰণে। কাৰণ মই জানো যে বিনা ৰেজিগনেশ্যন দি পেলাই মই যদি ইণ্ডিপেণ্ডেণ্ট খেলিব যাওঁ, তেতিয়াতো ঘৰ শত্ৰু বিভীষণৰ নিচিনা কাম কৰা হ'ব। সেইকাৰণে মই সেইটো নহওঁ, মই যুঁজিম, যেতিয়া একদম ফ্ৰণ্টৰ পৰা যুঁজিম, মই বেকডোৰ দি কাম নকৰোঁ। মই আপোনাক সুধিছোঁ, আপুনি ইয়াৰ আগতে কোনে আচলতে পলিটিকেল মাৰ্ডাৰটো এইটো কৰিছে? আপোনাক কোনকেইজন মানুহৰ নাম এতিয়াতো আপুনি ক'ব পাৰিব? চাওক, যাওক, আপুনি ৰঞ্জিত দাসৰ নাম ক'লে, তেওঁ নিজৰ চাওক, ৰিপৰ্ট কাৰ্ড মইতো কিন্তু কোন আছিল চাওক, এতিয়া কথাই ক'লে, মুখ্যমন্ত্ৰীৰ এটা ফৈদ ক'লে হিমন্তৰ, কিন্তু কোন ফৈদে আপোনাক লাগি আছে বা কি হৈছে? চাওক, এতিয়া পাৰ্টি বিজেপিত এতিয়া বহুত ফৈদ আছে, কোনটো ফৈদে কেনেকৈ কাম কৰি গুচি যায় এইটো কোৱাটো আজিৰ দিনা বহুত টান। আপুনি ইমান দিন কাম কাৰণ কৰি নাজানে আমি যোনটো ফৈদৰ ওচৰতে যাওঁ, তেওঁলোকে বহুত মিঠাকৈ কথা কয়, বহুত মিঠা কথা কয়, চিন্তা নকৰিব, হেভ পেচেঞ্চ, ধৈৰ্য ধৰক, হ'ব, এনেকৈ কয়। কিন্তু হ'ব বুলি যেতিয়া আজি হ'ল 10 তাৰিখ, 10 তাৰিখে ডিক্লেয়াৰ কৰিছে, তাৰ অৰ্থটো কি? এইটোতো আগতেই বুজি পাইছোঁ যে মোক টিকেট নিদিয়ে, নহয়তো ইমান দেৰি কিয় কৰিব? এজন চিটিং বিধায়ক, 1,05,500 ভোট পাই জিকি আহিছোঁ, কোনো ধৰণৰ কৰাপশ্যন চাৰ্জ নাই, কোনো এটা ডিপাৰ্টমেণ্টে ক'ব নোৱাৰিব যে মোক টকাত ভৰি দিছে, কোনো এটা মানে ক্ৰিমিনেল কেছ নাই মোৰ এগেইনষ্টত,
কোনো এটা মাৰ্ডাৰ কেছ বা ৰেপ কেছ তেনেকুৱা নাই কিন্তু আজিতো আমি দেখা পাইছোঁ যে যিবিলাক মানুহৰ ওপৰতে আগতে ৰেপ কেছ হৈ গৈছে হয়তো বেইল পাই গৈছে বেলেগ কথা হয়তো সেই মহিলাগৰাকীক টকা দি পেলাই এডজাষ্ট কৰি লৈছে এইটো বেলেগ কথা কিন্তু সেই মানুহজনটো আজি বিজেপিৰ টিকেট পাইছে গম পাই যাব কেইদিনমান পিছতে নহয় আমাৰ ওচৰে পাছৰে মানুহ আছে বিজেপিৰ টিকেট পাইছে আপুনি নামটো ক'ব কিয় 2012 চনত তেওঁৰ ওপৰত ৰেপ কেছ আছিলে 2012 চনত নামটো ক'ব কিয় ভয় কৰিছে হোজাই সমষ্টিৰ যোনে টিকেট পাইছে আৰু কোন তেওঁৰ ওপৰতে ৰেপ কেছ আছিলে তেওঁৰ ভাতৃ জেলত আছিলে লেণ্ড মাফিয়া কেছ কোনে নাজানে এইটো গোটেই হোজাইবাসী জানে যে ৰামকৃষ্ণ ঘোষ তেওঁৰ সৰু ভাতৃ হি ৱাজ এ লেণ্ড মাফিয়া অৰ ৰেডাৰ হি ইজ এ লেণ্ড মাফিয়া তেওঁ জেলত আছিলে তেওঁৰ ওপৰতে ৰেপ কেছ আছিলে তেওঁলোকে বেইল পাবলগীয়া আৰু বেইল কোনে আনি দিছিলে আৰ পি শৰ্মা ডাঙৰীয়াক সোধকচোন তেওঁ বেইল আনিছিলে নাই আৰ পি শৰ্মা তেওঁলোকৰ উকিল আছিলে হাইকোৰ্টৰ পৰা বেইল আনিছিলে এক মাহ তেওঁলোকে আণ্ডাৰগ্ৰাউণ্ড হৈ আছিলে লুকাই আছিলে ধৰা খাব বুলি পিছতে সেই মহিলাগৰাকীক টকা পইচা দি এডজাষ্টমেণ্ট কৰি ছেটেলমেণ্ট হ'ল সেইটো কি হোজাইবাসী পাহৰি যাব নেকি আজি মই যদি ইণ্ডিপেণ্ডেণ্ট হ'বলৈ বিচাৰিছোঁ তাৰ মূল কাৰণটো হ'ল যে একপিনে ক্ৰিমিনেল কেণ্ডিডেট আৰু আনপিনে যদি কংগ্ৰেছ জিকি যায় তো হৈ যাব আজমলৰ হোজাই সেইটো মই হ'ব নিদিওঁ কাৰণ আপুনি কংগ্ৰেছত যোগদান কৰিব বুলি নাই কেতিয়াও নহয় মইতো ক'লোঁ মই বিজেপিত আহি ৰাজনীতি কৰিছিলোঁ বিজেপিতে মোৰ পলিটিকেল পাৰ্টি হিচাপে মোৰ সমাপ্ত হ'ব ৰাজনীতি যদি কৰোঁ মই ইণ্ডিপেণ্ডেণ্ট আৰু আপোনালোক নিশ্চয় মোৰ ফেচবুক চাব আজিৰ পৰা 3 দিন আগত নে 4 দিন আগতে মই কৈ দিছোঁ যে একলা চলৰে এইখিনি মই আগতেই গম পাই গৈছোঁ তেওঁলোকৰ উদ্দেশ্যটো কি তেওঁলোকে পলিটিকেল হত্যা যে মোক কৰিব সেইটো মই 4 দিন আগতে গম পাই গৈছিলোঁ এইটোত ফণী শৰ্মাৰ লগত আপুনি এবাৰ চাওক গোটেই 5 বছৰ চাওক আপুনি যুঁজিছিল লাষ্টত আৰু এটা কথা কওঁ আৰু এটা কথা কওঁ মই কিন্তু 4 দিন আগতে মই কৈ দিছোঁ যে একলা চলৰে তাৰ 2 দিন পিছতে কিন্তু মই ক্ষমা বিচাৰিছোঁ আমাৰ ফণী শৰ্মা ডাঙৰীয়াৰ পৰা আৰু এটা মন কৰিব যে 1 বছৰ আগত যিটো মোৰ প্ৰব্লেম আছিলে মোনাৱালা ঝোলাৱালা মোনাৱালা লৈ পেলাই কোনো সাংবাদিকে কৰিব পাৰিব যে মই নাম কৈছিলোঁ বুলি মই নাম কোৱা নাছিলোঁ কেতিয়াও নাম কোৱা নাছিলোঁ কিন্তু ফণী শৰ্মা ডাঙৰীয়া যেতিয়া মোক ক'লে যে নাই আপুনি ৰাজহুৱাভাৱে ক্ষমা বিচাৰক কাৰণ মোৰ মানে মই এইটো খুব দুখ পাইছোঁ মোৰো বেয়া লাগিছিলে মই টিকেটৰ লোভত কিন্তু কৰা নাই মই দেখিছোঁ যে মই পাৰ্টিটোৰ পৰা ওলাই যোৱাৰ আগত যিমান মোৰ ঋণ আছে ঋণটো মুক্ত কৰি পেলাই যাব লাগে কাৰণ কালি যেন কোনো কাৰ্যকৰ্তাই নকয় যে আপুনি ফণী শৰ্মাৰ কিয় ক্ষমা নিবিচাৰিলে আৰু এইকাৰণে মন কৰিব যেতিয়া মই প্ৰেছত কৈছোঁ দিল্লীত মই কৈছোঁ যে মই হয়তো তেওঁৰ মনটো অন্তৰটো দুখ দিছোঁ সেইকাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু ক্ষমা বিচাৰিব গৈ সেইদিনা প্ৰথম তেওঁৰ নামটো ওলাই পৰিল তাৰমানে গোটেই অসমে গম পাই গ'ল সেই মোনাৱালা ব্যক্তি ফণী শৰ্মা ডাঙৰীয়া আছিল কিন্তু মই কিন্তু কেতিয়াও ইচ্ছা কৰা নাছিলোঁ লগতে মই এইটোৱে কৈছোঁ সাংবাদিক বন্ধু যেতিয়া মোক সুধিছে যে আপুনি টিকেটৰ লোভত কি ক্ষমা বিচাৰিলে নেকি তেতিয়া মই কৈছিলোঁ যে অহাকালি কোনো দেখা নাই মই ক'ত থাকিম কেনে থাকিম কোনো গম নাপায় সেইকাৰণে আজি এইটো ওলাল সেইকাৰণে লোভত কিন্তু মই ঋণমুক্ত হৈছোঁ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত মোৰ কিছুমান ঋণ আছে সেই ঋণবিলাক মই মাৰি থৈ যাব বিচাৰিছোঁ কাৰণ মই পাইছোঁ এইটো দলৰ পৰা এইটো দলে মোক বহুত আগুৱাই লৈ গৈছে ৰাজনৈতিকভাৱে সপোনতো ভবা নাছিলোঁ কেতিয়াবা বিধায়ক হ'ম বুলি আজি বিধায়ক হ'ব পাৰিছোঁ সেইকাৰণে মনত কোনো দুখ নাই বিজেপিৰ প্ৰতি মোৰ কোনো ঘৃণা ভাৱ নাই বিজেপিৰ প্ৰতি কোনো ঘৃণা ভাৱ নাই কিন্তু হোজাই সমষ্টিত আগতে আমি শুনা পাইছিলোঁ হোজাই মানে বদৰুদ্দিন আজমল হোজাই হৈছে বদৰুদ্দিন আজমলৰ হোজাই যোৱা 5 বছৰত হোজাই হৈছিল শিলাদিত্যৰ হোজাই এটা বহুত ডাঙৰ চেঞ্জ এটা আহি গৈছিলে মানুহৰ মাইণ্ডছেটত আপুনি যদি ধুবুৰীত যায় শদিয়াত যায় মানে হোজাই নাম আহিলেই ক'ব যে বদৰুদ্দিনৰ হোজাই কিন্তু আজিৰ দিনটোত আপুনি যাব ক'ব যে এইটো শিলাদিত্যৰ হোজাই ইমানখিনি পৰিৱৰ্তন হোৱাৰ পিছত মই কি আকৌ হোজাইক কি আকৌ বদৰুদ্দিন আজমলৰ হোজাই বনাম নেকি তাতে কংগ্ৰেছ জিকি যোৱা মানে কি আকৌ বদৰুদ্দিন আজমলৰ হোজাই হ'ব তাতে বিজেপিৰ যিটো কেণ্ডিডেট দিছে তেওঁ যদি জিকি যায় তো আকৌ ক্ৰিমিনেল পলিটিক্স হ'ব তাতে লেণ্ড মাফিয়াগিৰি চলিব তাতে লুণ্ঠন চলিব সেইকাৰণে মই ৰাইজৰ হকে মোক খাৰা হ'ব লাগিব নিৰ্দলীয় খেলে কিমান ভোটত আপুনি জয়ী হ'ব 1,10,000 ভোটত আপুনি জিকিছে চাওক নিৰ্দলীয় খেলে কি হ'ব বিজেপিৰ বেনাৰৰ বাহিৰে থাকি চাওক যোৱা 5 বছৰত আমাৰ ভোট বাঢ়িছে যোৱা 5 বছৰত আমাৰ মানে যেতিয়া 2016 যেতিয়া আমি ইলেকশ্যনত গৈছিলোঁ তেতিয়া 2,35,000 মান ভোট আছিল সৰি 2 লাখ আপোনাৰ 20,000 মান ভোট আছিলে এতিয়া ভোট হৈছে 2,68,780 সেইকাৰণে
যদি ষ্ট্ৰেইট ফাইট হয়, কংগ্ৰেছ আৰু বিজেপিৰ যদি তাতে ফাইট হয়, তেতিয়া কোনে জিকিব কোনো নাজানে, কিন্তু কংগ্ৰেছ জিকাৰটো চান্স বেছি। কাৰণ কংগ্ৰেছৰ এতিয়া এলায়েন্স আছে, কংগ্ৰেছ আৰু AIUDFৰ, তো কংগ্ৰেছৰ জিকাৰ চান্সটো বেছি। তো কংগ্ৰেছ যদি জিকি যায় তেতিয়াতো আজমলৰ আকৌ হোজাই হৈ যাব, এইটোতো মই হ'ব নিদিম। এইপিনে যদি বিজেপি মানুহটো জিকিব পাৰে, যিটো জিকাৰ আশা কম, একদম নাই বুলিও ক'ব পাৰে, তো ক্ৰিমিনেল পলিটিক্স হ'ব। তো মানুহ এতিয়া বিকল্প বিচাৰি আছে, মানুহ বিকল্প বিচাৰিছে কাৰণ তাহাঁতে শান্তি বিচাৰিছে। হোজাই ইজ দি আইলেণ্ড অফ পিচ। খালি ডেভেলপমেণ্ট চালে নহ'ব, ডেভেলপমেণ্ট বহুত হৈছে। 20 বছৰ যি ডেভেলপমেণ্ট হোৱা নাই, 5 বছৰত আমি কৰিছোঁ, কিন্তু মানুহ শান্তি বিচাৰিছে, শুব বিচাৰিছে, ৰাতি টোপনিটো যেন ভাল হয়। তো এইকাৰণে দে আৰ লুকিং ফৰ এন অল্টাৰনেটিভ, যিটো মই দিব পাৰিম। মানুহৰ এইটো বিশ্বাস, মানুহৰ এইটো মানে আস্থা মোৰ ওপৰত, যে শিলাদিত্য যদি ইণ্ডিপেণ্ডেণ্ট খাৰা হৈ যায়, তেতিয়াহ'লে এই যিটো ভোট নটা বা কংগ্ৰেছত যাবলগীয়া হৈছিল, সেইখিনি নাযায়। আমি কমচে কম হ'লেও 1 লাখ ভোট আমি পাম, আৰু 1 লাখ ভোট পালে আমি এইখিনি চিট আমি জিকিম। মই ইয়াতে সুধো আৰু এটা, আপুনি যদি নিৰ্দলীয় জিকে আৰু তাত এনেকুৱা এটা সময় আহে যে এটা ভোটেই বিজেপি গভৰ্ণমেণ্ট কৰিব বা এলায়েন্সৰ গভৰ্ণমেণ্ট কৰিব, আপুনি ছাপোৰ্ট কৰিব নকৰে তেতিয়া? মই বিজেপিক ছাপোৰ্ট কৰিম। কংগ্ৰেছে যদি এটাও ভোট লাগে আৰু কংগ্ৰেছ বোলে মোক 10 কোটি টকা দিব আৰু হোম মিনিষ্টাৰ দিব, তেতিয়াও মই কংগ্ৰেছক সমৰ্থন নকৰোঁ। কিন্তু বিজেপিক আপুনি? বিজেপিক মই সমৰ্থন কৰিম। থেংক ইউ। খুব নাই মোৰ বিজেপিলৈ কোনো ক্ষোভ নাই। বাৰ্তা আগবঢ়াব, যিহেতু আপুনি নিৰ্দলীয় প্ৰাৰ্থীৰূপে আপুনি প্ৰতিনিধিত্ব কৰিব, গতিকে আজিৰ শেষৰ দিনটোত বিজেপি হেংগাৰাবাৰী কাৰ্যালয়ৰ পৰা হোজাইবাসীলৈ আপুনি কি বাৰ্তা আগবঢ়াব? চাওক, হোজাই মানে ক'ব গ'লে এই 5 বছৰত মোক ৰাইজে বহুত মৰম দিছে। 2016ত ইমান মৰম দি পেলাই মই জয়যুক্ত কৰিছে, আৰু মই হোজাইৰ লগত কোনো প্ৰতাৰণা কৰা নাই। আজিও ক'ব বিচাৰিছোঁ যে হোজাইৰ মানুহ বিচাৰিছে শান্তি আৰু ডেভেলপমেণ্ট, তেওঁলোকৰ আশা মোৰ ওপৰত। আৰু এটা কথা ক'ব বিচাৰিম যে হোজাইৰ মানুহৰ ওচৰতে, যে আজি মই হিন্দু শৰণাৰ্থীৰ কথা কৈ যিখিনি কেছ মোকদ্দমা মোৰ ওপৰত আছে, মোৰ ওপৰত থ্ৰেট কলছ আছিলে সেই সময়ত 400ৰ অধিক মোৰ ওপৰত থ্ৰেট কলছ আছে যে মোক মাৰি পেলাব বুলি। মই হোজাইবাসীক এটাই কথা ক'ম, আপোনালোকৰ এই ভাতৃক কিন্তু এৰি নিদিব। মই যুঁজিম আপোনালোকৰ কাৰণে, কাৰণ মোক যদি আপোনালোকে এৰি দিয়ে, তেতিয়া কিন্তু মোৰ পলিটিকেল হত্যা হৈছে, তেতিয়া ফুল মাৰ্ডাৰ হৈ যাব মোৰ। সেইকাৰণে আপোনালোকে মোক এৰি নিদিব, ময়ো আপোনালোকক এৰি নিদিওঁ। মই হোজাই সদায় সুৰক্ষিত ৰাখিম। NRC কি হ'ব? NRCটো মই আগতো মানা নাই, এতিয়াও নামানো, আৰু সদায় ক'ম যে আকৌ NRC পাতিব লাগে। কাৰণ বাংলাদেশী মুছলমান মুক্ত অসম যদি আমি কৰিব নোৱাৰোঁ, তেতিয়া অসম আৰু অসমীয়াৰ স্থান আমি বিচাৰি নাপাম। মুখ্যমন্ত্ৰী সোণোৱালৰ যিহেতু আপুনি এগৰাকী ঘনিষ্ঠ ব্যক্তি, গতিকে সোণোৱালে আপোনাক টিকট দিব নোৱাৰিলে নে শেষৰবাৰৰ বাবে? আৰু ইয়াত কোৱা হৈছে যে HDS মানে মুখ্যমন্ত্ৰীৰ যিসকল ঘনিষ্ঠ আছে তেওঁলোকৰো টিকেট। চাওক, মই সৰ্বানন্দ সোণোৱালৰ লগতো ইমান ক্ল'জ যিমান হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো, কাৰণ মই এজন নিষ্ঠাৱান বিজেপি কৰ্মী আছিলোঁ, আৰু মোৰ দায়িত্ব হৈছে যে মোৰ লিডাৰৰ আদেশ পালন কৰা। সেইকাৰণে মই কোনো লবি কেন্দ্ৰিত নাছিলোঁ। বহুতে ভাবে মই ৰাজেন গোহাঁইৰ মানুহ বা অমুক মানুহ, মই বিজেপিৰ মানুহ, বিজেপিৰ কাৰ্যকৰ্তা। আজি যোৱা 2019ত যেতিয়া ৰাজেন গোহাঁই ডাঙৰীয়াক যেতিয়া টিকেট নিদিলে, বহুতে সন্দেহ কৰিছিল যে হোজাই সমষ্টিত বোধে ভোট কমি যাব, কিন্তু হোজাই সমষ্টিততো ভোট কমা নাই। হোজাই সমষ্টিততো মই 1,05,500 ভোট পাইছিলোঁ, আৰু আমি লোকসভা ইলেকশ্যনত আমি 1,28,000 ভোট দিলোঁ, 23,000 ভোট বৃদ্ধি পালে। সেইকাৰণে সেইটোতো ক'ব নোৱাৰিব, কাৰণ ৰাজেন গোহাঁইৰ যিটো কেছ আৰু মোৰ যিটো কেছ, সেইটোৰ মাজতে পাৰ্থক্য আছে। এতিয়া আপুনি ৰেজিগনেশ্যনখন কি কৰিব? ৰেজিগনেশ্যন এতিয়াতো গম পালোঁ, কোনোবা আহিছে বুলি ক'লে, মই তেওঁৰ হাতত দি যাম।